শ্ৰী শ্ৰী সাৰ্বজনীন বৰনামঘৰ ভৰালী চুকৰ বৰ সৌভাগ্যৰ বিষয় যে কোনো নামঘৰতে হয়তো এনেধৰণৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস আচলতে প্ৰাণ প্ৰতিষ্ঠা এইকাৰণেই কৈছোঁ যে নামঘৰ ভাগি প্ৰতিষ্ঠা কোনোবা কালতে হ'ল, কিন্তু আমি আসন ভাগি প্ৰতিষ্ঠা কৰা আজি ৩৯টা বৰ্ষ অতিক্ৰম কৰিলে আৰু এই আসন ভাগিৰে আমি প্ৰতিষ্ঠা দিৱস বুলি সেই আসন ভাগি প্ৰতিষ্ঠাৰ দিনটোকে আমাৰ প্ৰতিষ্ঠা দিৱস বুলি কোৱা হয়। কিন্তু দৰাচলতে নামঘৰ ভাগি আজি প্ৰায় 50 বছৰ ওপৰত হ'ল, কিন্তু আসন ভাগিহে ৩৯টা বৰ্ষ হৈছে। গতিকে আমাৰ সৌভাগ্যৰ বিষয় যে আমাৰ নামঘৰটোৰ সাৰ্বজনীন এইকাৰণে নামটো উচ্চাৰিত হৈছে যে ইয়াত আহোম, কোচ, কলিতা, মিচিং, নেপালী, গোসাঁই, ব্ৰাহ্মণ সকলো জাতি ইয়াত সমন্বিত আৰু চাহ বাগানৰ মজদুৰো আছে, বেংগলী সকলোকে লৈ আমি ইয়াত একত্ৰিত হৈছে। সেইকাৰণে আমি ইয়াত সাৰ্বজনীন বৰনামঘৰ বুলি আমি আখ্যা দিছোঁ। এয়া এখন আৰু কথা ইতিমধ্যে সভাপতি ডাঙৰীয়াই আজি দিনটোৰ কাৰ্যসূচী ঘোষণা কৰিলে আপোনাৰ আগত। আৰু এই কাৰ্যসূচীৰ লগতে আমাৰ কণ কণ ল'ৰা ছোৱালীসকলে এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি আহিছে। প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰকাশ কৰে। এইবাৰ অষ্টম হ'ব, এইবাৰ অষ্টম প্ৰকাশ হ'ব। এই অষ্টম প্ৰকাশৰ কাৰণে আমি সদৌতিকে আমি অনুৰোধ জনাইছোঁ অলপ সময় পিছতে আমি এই কাৰ্যসূচী আৰম্ভ কৰিম আৰু তাৰপিছতে আমাৰ নাম প্ৰসংগ হ'ব। আমাৰ শ্ৰী শ্ৰী সাৰ্বজনীন বৰনামঘৰ ভৰালী চুক, আমি পুৱা ভাগতে 5টা বজাত আমাৰ উষা কীৰ্তন ভাগি হৈ গ'ল। প্ৰথম কাৰ্যসূচী আছিলে। দ্বিতীয়তে আমাৰ এই ধৰ্মধ্বজ ভাগি উত্তোলন কৰা হ'ল 2 নম্বৰ কাৰ্যসূচী। এতিয়া তৃতীয় কাৰ্যসূচী আমাৰ প্ৰাচীৰ পত্ৰিকা ভাগি উন্মোচন কৰা হ'ব আৰু তাৰ পাছতেই আমাৰ নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পাছতে আমি সকলোতে ভকত বৈষ্ণৱলৈ জলযোগ ভাগ আগবঢ়াইছোঁ, সেই জলযোগ হ'ব আৰু সিমানেই। তাৰ পাছত আমাৰ কৰ্মভাগি আমি সম্পূৰ্ণ কৰিম। কিমান বছৰ পৰা পাতি আছে আপোনালোকে? আমি 39টা বছৰ আমি এইভাগে প্ৰতিষ্ঠা দিৱস পাতি আহিছোঁ। আপোনালোকৰ গাঁৱত কিমান মান মানুহ আছে? আমাৰ 62 ঘৰ মানুহ, 60 ঘৰ মানুহ লৈ আমি এখন সমাজ চলাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।